আৰু তেওঁ জানি লোৱা দৰকাৰ যে অসমত কিছুমান এনেকুৱা মানুহ আছে যাক তেওঁ দম দি কেতিয়াও বহুৱাব নোৱাৰে, কাৰণ এই মানুহবিলাকৰ কলিজাটো আচল মাটিৰে গঢ়া। তেওঁৰ নিচিনা 2 নম্বৰী কলিজা লৈ আমি জীয়াই থাকোঁ। নিজে নিজৰ কেনেকে তদন্ত কৰিব পাৰি সেই তদন্তৰ টেকনিকটো আমি নাজানো, হিমন্ত বিশ্ব শৰ্মাই জানে। যদি আমি কেলেংকাৰী কৰি আমি যদি 2 নম্বৰী কৰি সঁচাকৈ যদি চাকৰিটো লৈছোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ চাকৰিটো যাব লাগে। যদি তুমি স্বীকাৰ কৰিছা যে আমি কেলেংকাৰী কৰা নাই, তেতিয়াহ'লে তুমি ৰাজহুৱাকে ক্ষমা খোজা। ভাই, এনেকে তুমি ব্লেকমেইল কৰি মানুহক অত্যাচাৰ কৰি বিৰোধী পক্ষক তুমি যদি ঠাণ্ডা কৰিম বুলি ভাবিছা, এইটো বেলেগৰ ক্ষেত্ৰত কৰিব পাৰিবা, অখিল গগৈৰ ক্ষেত্ৰত নহ'ব। নিজকে যিধৰণে চাৰ্টিফিকেট দি আছে সেই কৌশলটো আমি এতিয়ালৈকে আয়ত্ত কৰা নাই, সেই কৌশলটো আয়ত্ত কৰিবলৈ মনো নাই, ইমান ভাল নৈতিকতা আমাৰ নাইও যে এই কেলেংকাৰীত যে তৰুণ গগৈ ডাঙৰীয়াও কেতিয়াও হেৰি নহয়, কি বুলি কয়, ধোৱা তুলসীৰ পাত নহয়, সেই কথাটোও কৈ দিছো দেই, মিছা কথা আমি নকওঁ। তৰুণ গগৈ ডাঙৰীয়াও এই কেলেংকাৰীত আছিলে আৰু হিমন্ত বিশ্ব শৰ্মাও আছিলে। ডেমক্ৰেচি লাইভত অন্য এটা খবৰলৈ স্বাগতম জনাইছোঁ মই ডেইজি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈ। আজি মহানগৰীৰ চনমাৰীত থকা নিজৰ বাসগৃহত সম্বোধন কৰা এক সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কেতবোৰ প্ৰশ্নৰে থকা সৰকা কৰিছে অখিল গগৈয়ে। নিজৰ পত্নীৰ পৰ্বতসম সম্পত্তিৰ সন্দৰ্ভতো বিৰোধে উত্থাপন কৰি অহা প্ৰশ্নৰ পৰা হাত সাৰিবলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্লেকমেইলিঙৰ আশ্ৰয় লৈ তেওঁৰ পত্নী গীতাশ্ৰী তামুলীৰ চাকৰিৰ নিযুক্তি সন্দৰ্ভত আঙুলি টোৱা বুলি অভিযোগ কৰিছে কৃষক নেতাগৰাকীয়ে। আনহাতে হিমন্ত বিশ্ব শৰ্মাই বিনা কাৰণত পত্নী গীতাশ্ৰী তামুলীক মানসিকভাৱে অত্যাচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। পত্নী গীতাশ্ৰী তামুলীয়ে নিযুক্তিৰ সন্দৰ্ভত তদন্ত বিচাৰি পত্ৰ প্ৰেৰণৰ পিছত প্ৰত্যাহ্বান গ্ৰহণ কৰিব নোৱাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নৈতিকতাৰ কথা কৈ নিজে নিজক তদন্ত কৰাৰ দৰে অৰ্থহীন কথা কৈ বিষয়টোৰ পৰা পলাবলৈ চেষ্টা কৰা বুলিও কটাক্ষ কৰে অখিল গগৈয়ে। গীতাশ্ৰী তামুলীতকৈ কম দৰমহা পোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লগতে দেশ বিদেশত অজস্ৰ সম্পত্তি ক্ৰয় কৰাৰ বিপৰীতে মহাবিদ্যালয়খনৰ অধ্যাপিকাৰ চাকৰিৰে তেওঁৰ পত্নীয়ে চানমাৰীত কিয় এটি সৰু বাসগৃহ ক্ৰয় কৰিব নোৱাৰে বুলিও সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে অখিল গগৈয়ে। আনহাতে শীঘ্ৰেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ সন্দৰ্ভত যথেষ্ট তথ্য মজুত কৰা বুলি উল্লেখ কৰি আগন্তুক যিকোনো সময়ত এইবোৰ ৰাজহুৱা কৰাৰো হুংকাৰ দিয়ে শিৱসাগৰৰ বিধায়কগৰাকীয়ে। অৱশ্যে এই ক্ষেত্ৰত শিৱসাগৰ সমষ্টিৰ কাম কাজত বাধা হ'ব বুলিয়েই বিশেষ আগবাঢ়িব বিচৰা নাই বুলিও অকপতে স্বীকাৰোক্তি দিয়ে অখিল গগৈয়ে। সংবাদমেলত আন এক বিস্ফোৰক অভিযোগ উত্থাপন কৰি হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ 2 নম্বৰী ব্যক্তি বুলি অভিহিত কৰে অখিল গগৈয়ে। লগতে অসম লোকসেৱা আয়োগৰ নিযুক্তিৰ আঁৰৰ আটাইতকৈ খলনায়কগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা বুলিও গগৈয়ে অভিযোগ কৰিছে। আনহাতে তেওঁৰ 2 ভাতৃৰ APSCৰ জৰিয়তে হোৱা নিযুক্তিৰ সততাক লৈও প্ৰশ্ন উত্থাপন কৰি এই ক্ষেত্ৰত তদন্ত দিবলৈ সাহস হ'বনে বুলি গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে। ব্লেকমেইলিঙৰ জৰিয়তে বিৰোধীক বশ কৰিব বিচৰাটো হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰ বুলি উল্লেখ কৰি অখিল গগৈয়ে বিৰোধীৰ বেলেগৰ লগত সম্ভৱ হ'লেও ৰঙা চকু দেখুৱাই তেওঁক স্তব্ধ কৰাটো সম্ভৱ নহয় বুলি হুংকাৰ দিয়ে অখিল গগৈয়ে। আগবঢ়াইছো অখিল গগৈৰ সংবাদমেলৰ সম্পূৰ্ণ অংশ। শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, গীতাশ্ৰী তামুলীৰ নিযুক্তি বিতৰ্ক আৰু আমাৰ এই দুটা বিতৰ্ক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাত উত্থাপন কৰিছিলে আৰু সেই বিষয়টোৰ ওপৰতে আজিৰ এই সংবাদমেল আয়োজন কৰিব খুজিছোঁ। তেতিয়াহ'লে মই সংবাদমেলখন আৰম্ভ কৰিব খুজিছোঁ। মই আকৌ কৈছোঁ যে সংবাদমেলৰ বিষয়টো হ'ল যোৱা 20 ফেব্ৰুৱাৰী তাৰিখে অসম বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
আমাৰ পৰিয়াল সম্পৰ্কে দুটা বিতৰ্কিত কথা কৈছিলে সেই বিতৰ্কিত কথা দুটাত আমি প্ৰত্যাহ্বান জনাইছিলো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে মোৰ পত্নী ডক্টৰ গীতাশ্ৰী তামুলীয়ে বি বৰুৱা কলেজত যিটো চাকৰি পাইছে অধ্যাপকৰ কাম কৰে সেই কামটোৰ নিযুক্তি অবৈধ আছিলে বুলি তেখেতে বিধানসভাত বক্তব্য ৰাখিছিলে। আৰু তাৰ পাছত কৈছিলে যে অখিল গগৈ চেণ্ডেল পিন্ধা সংগ্ৰামী হৈ আন্দোলনকাৰী হৈ তেওঁ কেনেকৈ চানমাৰীত মাটি কিনিব পাৰে। এইটো আছিলে হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ। যেহেতু বিধানসভাত অভিযোগটো উত্থাপন কৰিছিলে গতিকে এইটো আছিলে এটা গুৰুতৰ অভিযোগ। যেহেতু বিধানসভাত অভিযোগটো উত্থাপন কৰিছিলে গতিকে এইটো আছিলে অত্যন্ত গুৰুত্বপূৰ্ণ অভিযোগ। আৰু লগে লগে বিধানসভাত মই কৈছিলো যে মুখ্যমন্ত্ৰীয়ে যি বক্তব্য দাঙি ধৰিছে এই বক্তব্যটোক মই প্ৰত্যাহ্বান জনাব খুজিছিলো। মই 7-8 বাৰ মান চেলেঞ্জ অৰ্থাৎ প্ৰত্যাহ্বান জনাইছো বুলি ঘোষণা কৰিছিলো। মুখ্যমন্ত্ৰীয়ে একেটা সাহসেৰে চেলেঞ্জ একচেপ্টেড বুলি কৈছিলে যে মই প্ৰত্যাহ্বান গ্ৰহণ কৰিছো আৰু এই প্ৰত্যাহ্বানৰ গ্ৰহণ কৰা হৈছে বুলি তেখেতে কৈছিলে। 21 ফেব্ৰুৱাৰী তাৰিখৰ দিনা মোৰ পত্নী আৰু বি বৰুৱা কলেজৰ সহযোগী অধ্যাপক ডক্টৰ গীতাশ্ৰী তামুলীয়ে উচ্চ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে উচ্চ শিক্ষা সঞ্চালক ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন চিঠি দিছিলে। কৈছিলে যে আমি বিষয়টোৰ ওপৰত তদন্ত বিচাৰো আৰু সেই তদন্তত যি ফলাফল আহিব সেই শাস্তিটো আমি গ্ৰহণ কৰিব খোজো। আৰু যেহেতু সন্মানীয় মুখ্যমন্ত্ৰী এজনে এই অভিযোগ আনিছে তদন্ত শেষ নকৰালৈকে গীতাশ্ৰী তামুলীয়ে অনুৰোধ কৰিছিলে যে তেখেতক কামৰ পৰা আঁতৰাই ৰাখিব লাগে। এইটো আছিলে গীতাশ্ৰী তামুলীৰ পিনৰ পৰা মুখ্যমন্ত্ৰীজনক জনোৱা এখন আবেদন। তেখেত যিহেতু এগৰাকী চৰকাৰী কৰ্মচাৰী কলেজৰ টিচাৰ গতিকে তেখেতে আবেদন জনাইছিলে। মই প্ৰত্যাহ্বান জনাই দুখনকে চিঠি দিছিলো অসমৰ মুখ্যমন্ত্ৰীক। আপোনালোকক সেই চিঠি দুখন মই ৰাজহুৱাও কৰি দিছিলো, আপোনালোকে সকলোৱে জানে। মই দুইখন চিঠিৰ প্ৰতিলিপি আমাৰ স্পিকাৰৰ হাতত বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াৰ হাতত দিছিলো আৰু মুখ্যমন্ত্ৰীৰ চিঠি মই ব্যক্তিগতভাৱে মোৰ হোৱাটছএপৰ পৰা পঠিয়াই দিছিলো। মোৰ হোৱাটছএপৰ পৰা মুখ্যমন্ত্ৰীয়ে যাতে পোনে পোনে পায়, কাৰণ তেখেত বেলেগলৈ ঘূৰি ফুৰে গতিকে যাতে পোনে পোনে পায়, অফিচৰ চিঠিখন পোৱা দেৰি হ'ব পাৰে গতিকে মই তেখেতলৈ দুইখন চিঠি পঠিয়াই দিছিলো। তো এই দুইখন চিঠি পঠিয়াই দিয়াৰ পাছত আমি অপেক্ষা কৰি ৰৈ আছিলো যেতিয়া আমাৰ ওপৰত তদন্ত হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু আমাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে আৰু বিধানসভাত সকলোৰে লোকচক্ষুৰ সন্মুখত যিহেতু প্ৰত্যাহ্বান গ্ৰহণ কৰিছে গতিকে আমি ৰৈ আছিলো দুটা বিষয়ৰ কাৰণে যে এতিয়া মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিব, তদন্তকাৰী দল বি বৰুৱা কলেজ আৰু আমাৰ ঘৰলৈ আহিব, বি বৰুৱা কলেজত গৈ তদন্তত সঁচাকে নিযুক্তি কেলেংকাৰী যি হৈছে তাৰ নথি পত্ৰ বিচাৰিব আৰু আমাৰ শ্ৰীমতীও গীতাশ্ৰী তামুলীৰো আপোনাৰ সাক্ষ্য গ্ৰহণ কৰিব। আৰু মই বিশেষভাৱে সাজু হৈ আছিলো যে তেখেতে কৈছিলে যে চানমাৰী নিজৰাপাৰৰ ঘৰ, নিজৰাপাৰ শব্দটো কোৱা নাছিলে বা মইহে কৈছো বাৰু,
নিজৰ চানমাৰীৰ ঘৰটো কেনেকৈ কিনিলো আজি সেই একে চানমাৰীটো ঘৰতে আমি সংবাদ মেলা আয়োজন কৰিছো আপোনালোকে নিজেও আমাৰ ঘৰটো সদায় দেখিয়ে থাকে ইয়ালৈ আহিয়ে থাকে আপোনালোক আৰু এই ঘৰটো মোৰ ঘৰো নহয় মোৰ ওয়াইফে ঋণ লৈ কিনা ঘৰ আৰু মোৰ বাহিৰে অন্য কোনোবা বিধায়কে এনেকুৱা ভগা ঘৰত থাকে নে নাই আপোনালোকেও নিশ্চয় জানে তিনিটা কোঠাৰ ঘৰত থাকে নে নাই আপোনালোকেও নিশ্চয় জানে গতিকে আমি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছিলো যে আমাৰ ঘৰটো আমাৰ ঘৰ নহয় আৰু গীতাশ্ৰীৰ ঘৰ কিন্তু একেলগতে থাকো কাৰণে আমাৰ ঘৰ বুলিয়ে কৈছো বাৰু দেই আমাৰ ঘৰটো যদি অবৈধ উপায়েৰে আমি ক্ৰয় কৰিছো তাৰ ওপৰতো তদন্ত হ'ব লাগে আৰু তদন্ত যদি হয় আৰু অবৈধ বুলি প্ৰমাণ হয় তেতিয়াহ'লে আমাৰ ঘৰটো আমি চৰকাৰক বা মুখ্যমন্ত্ৰীক আমি দি দিম বুলি কৈছো কিন্তু কালি 22 ফেব্ৰুৱাৰী কালি অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত ঘোষণা দিলে যে আমাৰ এই দুইটা বিষয়ৰ ওপৰত তদন্ত আমি নিজে কৰিব লাগে আৰু তেখেতে ক'লে যে এইটো নৈতিকতাৰ প্ৰশ্ন ক'লে যে কোনোবাই ছ'চিয়েল মিডিয়াত লিখিছে যে আমাৰ পত্নীতকৈ বেছি নম্বৰ পোৱা মহিলা আছিলে ছ'চিয়েল মিডিয়াৰ সেই পোষ্ট চাই আমি নিজে নিজে চাকৰিটোৰ পৰা পদত্যাগ কৰি দিব লাগে নৈতিকতাৰ প্ৰশ্ন মানে সেইটোৱে চাগে তেখেতে বুজাব খুজিছে আমি আকৌ খুব কনফিডেন্ট যে মোৰ পত্নী আচলতে মোৰ পত্নী বুলি কৈ থকাটো বৰ অপমানজনক কাৰণ অসমৰ মানুহে বৌদ্ধিক সমাজে মোতকৈ বহুত আগতে গীতাশ্ৰী তামুলীক চিনি পায় তেখেত নিজা ধৰণে অসমত চিনাকি থকা এগৰাকী মহিলা আৰু সেইকাৰণে মুখ্যমন্ত্ৰীৰ এই বক্তব্যবিলাক অকল গীতাশ্ৰী তামুলীৰ প্ৰতি অপমান নহয় এটো সমগ্ৰ মহিলা সমাজৰ প্ৰতি অপমান আছিলে কাৰণে আমি চ্যালেঞ্জটো দিছিলো আৰু অসমৰ ঐতিহ্যমণ্ডিত বি বৰুৱা কলেজখনৰ প্ৰতি অপমান আছিলে অসমৰ শিক্ষা জগতখনৰ প্ৰতি অপমান আছিলে আৰু অসমৰ কলেজ শিক্ষকসকলৰ প্ৰতি অপমান আছিলে সেইকাৰণে আমি এই প্ৰত্যাহ্বান জনাইছিলো যে তদন্ত হওক আৰু দুধ কা দুধ পানী কা পানী ওলাই যাওক যদি আমি কেলেংকাৰী কৰি আমি যদি 2 নম্বৰী কৰি সঁচাকৈ যদি চাকৰিটো লৈছো তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ চাকৰিটো যাব লাগে আমাৰ মানে মোৰ চাকৰি নহয় গীতাশ্ৰী তামুলীৰ চাকৰিটো যাব লাগে মোৰ ওয়াইফৰ চাকৰিটো যাব লাগে আৰু যোৱাই নহয় মই ভাবিম যে যদি 2 নম্বৰী কৰি চাকৰিটো লৈছে তেতিয়াহ'লে গীতাশ্ৰী তামুলীও জেলত থাকিব লাগে আৰু যিসকলে চাকৰিটো দিছিলে তেখেতসকলৰ ওপৰতো ব্যৱস্থা তেতিয়া হ'ব লাগে যদিহে কেলেংকাৰী কৰি দিছিলে মই আপোনালোকক এতিয়া কওঁ যে চাকৰিটো এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে গোটেইটো ধুঁৱলি কুঁৱলি কৰিব খুজিছে কৈছে যে ফেচবুকত কোনোবাই লিখিছে গতিকে নৈতিকতাৰ খাতিৰত আমি পদত্যাগ কৰিব লাগে মই আপোনালোকক জনাব খোজো যে যিটো চাকৰি গীতাশ্ৰী তামুলীয়ে পাইছিলে সেই চাকৰিটো ইণ্টাৰভিউ বৰ্ডত কোন আছিলে নামকেইটা শুনিলেই আপোনালোকে গম পাব যে সেই চাকৰি 2 নম্বৰী কৰি দিব পৰা চাকৰি হয় নে নহয় সেই ইণ্টাৰভিউ বৰ্ডত আছিলে 4 জন মানুহ এজন হল তাবুৰাম টাইট ডাঙৰীয়া তেখেত বি বৰুৱা কলেজৰ তেতিয়া জিবিৰ গভৰ্নিং বডিৰ প্ৰেচিডেণ্ট আছিলে আৰু তাবুৰাম টাইট ডাঙৰীয়াৰ বিষয়ে চাগে মই আপোনালোকক কোৱাৰ কোনো প্ৰয়োজন নাই অসমৰ সমাজ জীৱনে যিবিলাক পণ্ডিত মানুহক জন্ম দিছে সৰ্বজন শ্ৰদ্ধেয় যিসকলক পণ্ডিতৰ জন্ম দিছে তাৰ ভিতৰত তাবুৰাম টাইট ডাঙৰীয়া এজন অন্যতম ব্যক্তি তাবুৰাম টাইট ডাঙৰীয়াৰ সততা আৰু নৈতিকতাৰ ওপৰত আজিলৈকে আঙুলি টুৱাব পৰা অসমত কোনোবা মানুহ জন্ম হৈছে বুলি আমি নাভাবো তাবুৰাম টাইট ডাঙৰীয়া মিছিম নগজাগৰণৰ খনিকৰ বুলি কোৱা হয় তেখেতে মিছিং ফোক টেলছৰ ওপৰত কেনেকুৱা কাম কৰিছে আপোনালোকে সকলোৱে নিশ্চয় জানে তেখেত কটন কলেজৰ অধ্যাপক আছিলে তেখেতে পাছ কৰি আহিছিলে ইউনিভাৰ্চিটি অফ লণ্ডনৰ পৰা
তেখেত এবিলাকৰ ডাইৰেক্টৰ আছিলে এবিলাক মানে আপোনালোকে সকলোৱে জানে আনন্দৰাম বৰুৱা যেটো আমাৰ গৱেষণা প্ৰতিষ্ঠান তাৰ ডাইৰেক্টৰ আছিলে হায়াৰ এডুকেশ্যনৰ তেখেত ডাইৰেক্টৰ আছিলে আৰু হায়াৰ এডুকেশ্যনৰ বোধহয় আটাইতকৈ সন্মানীয় ডাইৰেক্টৰ বিলাকৰ ভিতৰত এজন আছিলে যাৰ গাত কেতিয়াও কেলেংকাৰীৰ দাগ লগা নাছিলে আৰু তেখেতে অসমীয়া মিচিং আৰু ইংৰাজী এই মাল্টিলেংগুৱেজ ডিকচনেৰী তৈয়াৰ কৰি অসমৰ সাহিত্য জগতলৈ বিশাল অৱদান আগবঢ়াই গৈছে দ্বিতীয়জন সদস্য আছিলে বিশেশ্বৰ হাজৰিকা ডাঙৰীয়া পণ্ডিত বিশেশ্বৰ হাজৰিকা ডাঙৰীয়া খুব ইণ্টাৰেষ্টিংলি সৰু পথাৰৰ মানুহ আৰু অসমৰ অৰিজিনেল থিংকাৰ বিলাকৰ ভিতৰত এজন বিশেশ্বৰ হাজৰিকা সৰু পথাৰৰ পৰা আহিছিলে ঘৰ আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ ঘৰৰ কাষতে তেখেতে অসমীয়া ভাষাৰ উৎপত্তিৰ ওপৰত অৰিজিনেল ডেভেলপমেণ্ট অফ আছামিজ লেংগুৱেজ তাৰ ওপৰত তেখেতে অৰিজিনেল থিয়ৰী বুলিয়ে ক'ব পাৰি অৰিজিনেল বিশ্লেষণ এনালিচিছ তেখেতে আগবঢ়াইছে অসমীয়া ভাষা কিয় এটা ইণ্ডিপেণ্ডেণ্ট ভাষা এই ভাষা আন কোনো ভাষাৰ পৰা উদ্ভৱ হোৱা নাই সেই অৰিজিনেলিটি আৰু তাৰ ডেভেলপমেণ্টৰ ওপৰত অৰিজিনেল কাম কৰা এজন পণ্ডিত আছিলে সৰ্বজন শ্ৰদ্ধেয় পণ্ডিত আছিলে বিশেশ্বৰ হাজৰিকা তেখেতৰ চৰ্যাপতৰ ওপৰত যি ইণ্টাৰপ্ৰিটেশ্যন আছিলে সেইটো অকল অসমৰ কাৰণে নহয় গোটেই ভাৰতবৰ্ষৰ কাৰণে অৰিজিনেল ইণ্টাৰপ্ৰিটেশ্যন বা অৰিজিনেল থিংকিং আছিলে চৰ্যাপদৰ ওপৰত বিশেশ্বৰ হাজৰিকা অসমৰে এজন অত্যন্ত ডাঙৰ পণ্ডিত আৰু সৰু পথাৰৰ পৰা ওলাই অহা ইতিহাসৰ আটাইতকৈ ডাঙৰ পণ্ডিতজন অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ প্ৰথম খণ্ডটো তেখেতে সম্পাদনা কৰিছিলে এবিলাকৰ পৰা ওলাইছে বাণীকান্ত কাকতিৰ থেচিছখন যিখনে প্ৰমাণ কৰিছিলে যে বাংলা ভাষা নহয় বাংলা ভাষাৰ পৰা উদ্ভৱ হোৱা নাই অসমীয়া ভাষাৰ পৰা উদ্ভৱ হৈছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টৰ অসমীয়া অনুবাদ কৰিছিলে বিশেশ্বৰ হাজৰিকা ডাঙৰীয়া বিশেশ্বৰ হাজৰিকা ডাঙৰীয়া অসমৰ আটাইতকৈ ডাঙৰ পণ্ডিতবিলাকৰ ভিতৰত এজন ডাঙৰ পণ্ডিত আৰু আজিলৈকে আমি শুনা নাই যে বিশেশ্বৰ হাজৰিকা ডাঙৰীয়াৰ সততা আৰু নৈতিকতাৰ ওপৰত কোনোবাই প্ৰশ্ন উত্থাপন কৰিব খুজিছে বা পাৰিছে এইটো আমি শুনা নাই গতিকে দুজন মই বৰ্ডৰ সন্মানীয় সদস্যৰ কথা আপোনালোকক কৈ দিলোঁ এজন আছিলে তাবুৰাম টাইট ডাঙৰীয়া আনজন হ'ল বিশেশ্বৰ হাজৰিকা ডাঙৰীয়া তৃতীয়গৰাকী আছিলে ডক্টৰ গোলোকেশ্বৰ গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ MIL বিভাগৰ হেড আৰু চতুৰ্থগৰাকী আছিলে ডক্টৰ লীলাৱতী বৰা শইকীয়া বাইদেউ তেখেত আছিলে অসমীয়া বিভাগৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ হেড মুৰব্বী অধ্যাপক গতিকে ডক্টৰ গোলোকেশ্বৰ গোস্বামী ডক্টৰ লীলাৱতী শইকীয়া বৰা বীৰেশ্বৰ হাজৰিকা আৰু তাবুৰাম টাই এই চাৰিজনৰ পণ্ডিতৰ এই চাৰিজন শিক্ষাবিদৰ বোৰ্ডে গীতাশ্ৰী তামুলীক নিযুক্তি দিছিলে 3 দিন ধৰি বহুত মানে ইণ্টাৰভিউ দিবলৈ বহুত মানুহ আহিছিলে 3 দিন ধৰি ইণ্টাৰভিউ হৈছিলে আৰু ইণ্টাৰভিউ হোৱাৰ পাছত অখিল গগৈৰ কাৰণেতো গীতাশ্ৰী তামুলীয়ে চাকৰি পোৱা নাছিলেই বৰং অখিল গগৈৰ কাৰণে গীতাশ্ৰী তামুলীৰ চাকৰিটোত বাধা প্ৰদান কৰিছিলে হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই তেতিয়া তেওঁলোক কংগ্ৰেছৰ শিক্ষামন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা আৰু দুইজন কংগ্ৰেছৰ বিধায়ক আছিলে পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা বিধায়ক আছিলে আৰু সেই সময়ৰ আটাইতকৈ মানে যুৱ কংগ্ৰেছৰ তেওঁলোক প্ৰভাৱশালী লিডাৰ আছিলে তেওঁলোকে সংবাদমেল দিছিলে আৰু শিক্ষামন্ত্ৰী নিজে আছিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মা যেহেতু গীতাশ্ৰী তামুলী মোৰ পত্নী আছিলে গতিকে গীতাশ্ৰী তামুলীৰ এপইণ্টমেণ্টটো দিয়াৰ আগত যেতিয়া সিলেকশ্যন হ'ল তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ ফাইলবিলাক এনকুৱাৰী ঘোষণা কৰি বিবৰুৱা কলেজৰ পৰা ফাইলবিলাক উঠাই লৈ গৈছিলে আৰু বহুদিন ধৰি আমাক ইণ্টাৰভিউত পাছ কৰাৰ পাছতো আমাৰ ৱাইফক তাত চাকৰিত যোগদান কৰিবলৈ অনুমতি দিয়া নাছিলে যেহেতু তেখেত
অখিল গগৈৰ পত্নী আছিল গতিকে অখিল গগৈ পত্নী হৈ তেওঁ চাকৰিৰ কাৰণে কোনো ফেভাৰটো পোৱাই নাই চাকৰি পোৱাৰ পাছত তেওঁ চাকৰি জইন কৰিব নোৱাৰাকে ৰৈহে থাকিবলগীয়া হৈছিল তাৰ পাছত সেই ফাইল গৈ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ টেবুলত পৰিছিল পৰৱৰ্তী সময়ত আমাক আচলতে যেতিয়া বহুত দেৰি হৈছিল এপইণ্টমেণ্টটো তেতিয়া আমি ডাইৰেক্টৰক যেতিয়া আমাৰ ৱাইফে সুধিছিলে যে মোৰটো এনেকে কাগজ গ'ল কিন্তু মোক জইন কৰিবলৈ দিয়া নাই কিয় তেতিয়া ডাইৰেক্টৰে কৈছিলে যে আপোনাৰ ফাইল তৰুণ গগৈ ডাঙৰীয়াৰ তালৈ গৈছে আৰু তৰুণ গগৈ ডাঙৰীয়াই খুব পজিটিভ কমেণ্ট দি ফাইলটো ঘূৰাই পঠিয়াইছে গতিকে মই আপোনালোকক এই কাহিনীটো কোৱাৰ পাছত এতিয়া আপোনালোকে নিজে কওক যে কোন নৈতিকতাৰ পিনৰ পৰা আমি নিজে নিজে চাকৰিটো এৰি দিম গীতাশ্ৰী তামুলীয়ে বিশ্বাস কৰে যে তেওঁ কাৰোক ইনফ্লুৱেঞ্চ নকৰাকে তেওঁৰ নিজৰ যোগ্যতা দক্ষতা আৰু পাণ্ডিত্যৰ গুণেৰে এই পোষ্টটোত তেখেতে জইন কৰিব পাৰিছে আৰু বহু যিমান আপোনাৰ কেণ্ডিডেট আছিলে সেই কেণ্ডিডেট বিলাকৰ 3 দিনীয়া ইণ্টাৰভিউৰ পাছত তেওঁ এই পদটো লাভ কৰিছিলে গতিকে গীতাশ্ৰী তামুলীয়ে বিশ্বাস কৰে যে তেওঁ খুব সততাৰে এই চাকৰিটো পাইছে আৰু সেইকাৰণে আমাৰ কাৰণে এইটো কোনো পধ্যে নৈতিকতাৰ প্ৰশ্ন নাই বৰং আমাক এনেকৈ আমাৰ গীতাশ্ৰী তামুলীক এনেকৈ অত্যাচাৰ কৰাটো মুখ্যমন্ত্ৰীজনৰ এটা ব্লেকমেইলিং আৰু এটা মানসিক অত্যাচাৰৰ বাহিৰে আমাৰ কাৰণে আন কোনো কাম হোৱা নাই অসমৰ মুখ্যমন্ত্ৰী এজনে অসমৰ এগৰাকী মহিলাক তেওঁৰ প্ৰতিজন এমএলএ হোৱাৰ কাৰণে আৰু বিৰোধী পক্ষৰ এমএলএ হোৱাৰ কাৰণে গীতাশ্ৰী তামুলীক এনেকৈ ব্লেকমেইল কৰিছে গীতাশ্ৰী তামুলীক এনেকৈ মানসিকভাৱে অত্যাচাৰ কৰিছে আৰু মানসিকভাৱে অত্যাচাৰ কৰি এতিয়া আকৌ উল্টাই তেখেতে নিজে কৈছে যে নৈতিকতাৰ খাতিৰত গীতাশ্ৰী তামুলীয়ে চাকৰিটো এৰি দিব লাগে গতিকে নৈতিকতাৰ সংজ্ঞা এবাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে নিজে দি দিলে ভাল হয় দ্বিতীয়তে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তদন্ত তেখেতে নকৰে চৰকাৰে নকৰে তদন্ত আমি নিজে নিজৰ তদন্ত কৰিব লাগে এই টেকনিকটো আমাৰ নাই মানে নিজে নিজৰ তদন্ত কৰাৰ টেকনিকটো আমাৰ নাই মানে কেনেকে নিজে নিজৰ তদন্ত কৰিব লাগে সেই সম্পৰ্কে কোনো মেথডলজি আমি নাজানো মানে বোধহয় হিমন্ত বিশ্ব শৰ্মাই নিজে নিজৰ তদন্তৰ মেথডলজি জানে কাৰণ তেওঁ টাডা গোচৰৰ যিটো কেছ আছিলে আপোনালোকে সকলোৱে জানে যে আমাৰ ঘৰৰ ওচৰতে এক্সটৰশ্যনৰ কাৰণে যিটো ধৰা পৰিছিলে তেওঁ পইচা তুলিবলৈ আহি আলফাৰ নামত পইচা তুলিছিলে ধৰা পৰি তেওঁ যিটো মাৰ খাইছিলে সেইটো তেওঁ নিজে নিজৰ তদন্তটো কৰাৰ কাৰণেহে থানাৰ পৰা চাৰ্জশ্বিটখিনি নাইকিয়া হৈ গৈছিলে আৰু কোৰ্টৰ পৰা তেখেতৰ চাৰ্জশ্বিটখিনি নাইকিয়া হৈ কেছটোৱে লাপাত্তা হৈ গৈছিলে গতিকে নিজে নিজৰ কেনেকে তদন্ত কৰিব পাৰি সেই তদন্তৰ টেকনিকটো আমি নাজানো হিমন্ত বিশ্ব শৰ্মাই জানে আমাক হিমন্ত বিশ্ব শৰ্মাই যদি শিকাই দিয়ে আৰু সেইটো যদি নৈতিকতাৰ প্ৰশ্নৰ পৰা শুদ্ধ বুলি ভাবো তেতিয়াহ'লে আমি সেইটো নিজে নিজৰ তদন্তটো কৰি চাব পাৰো আৰু অৰ্থাৎ তেখেতে নিজে নিজৰ গোচৰ তদন্ত কৰি গোচৰৰ কাগজ পত্ৰবিলাককে তেওঁ নাইকিয়া কৰি দিছিল এটা তেনেকুৱা ধৰণৰ কিবা যদি নৈতিকভাৱে এনেকুৱা ধৰণৰ খুব সবল কিবা যদি পদ্ধতি তেখেতে আমাক দেখুৱাই দিব পাৰে তেতিয়াহ'লে আমি তেনেকুৱা তদন্তটো কৰি চাব পাৰো নিজে নিজৰ তদন্ত আৰু এটা নিজে নিজৰ তদন্ত তেখেতক কৰা দেখিছো সেইটো হ'ল তেখেতে কি কয় এইটো এই চিট ফাণ্ডটো সাৰদা কেলেংকাৰী তেখেতৰ নামটো ওলোৱাৰ পাছত তেখেতে ৰাজসাক্ষী হৈ গ'ল জানেনে ৰাজসাক্ষী মানে কি বস্তু এইটো বৰ ভয়ংকৰ বস্তু ৰাজসাক্ষী মানে হয় মই এই কেলেংকাৰীটোত জড়িত হয় মই জানো মোক আপোনালোকে জেলত নিদিব মই কথাবিলাক কৈ দিম সব কথাবিলাক সাক্ষী হৈ এইটো হ'ল ৰাজসাক্ষী গতিকে হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে যে মই সাৰদা কেলেংকাৰীত জড়িত হৈ থকাটো হয় এটি লিগেলি প্ৰুভড
সেইকাৰণে তেওঁ জেলত নোযোৱাকে সাৰদা কেলেংকাৰীৰ পৰা বহুত মানুহ জেলত গ'ল, কিন্তু তেওঁ জেলত নোযোৱাকে এতিয়ালৈকে আছে। তেনেকুৱা ধৰণৰ নিজে নিজৰ তদন্ত কৰা কিবা কৌশল যদি আমাক শিকাই দিব পাৰে আৰু নৈতিকভাৱে সেইটো ঠিকে আছে বুলি ভাবিলে আমি সেইটো তদন্ত কৰি চাব পাৰো। উত্তৰ কাছাৰৰ 1000 কোটি টকাৰ কেলেংকাৰী, লুই বাজাৰ কেলেংকাৰী, এইবিলাক কেলেংকাৰীটো হিমন্ত বিশ্ব শৰ্মাই নিজে নিজৰ তদন্ত কৰি নিজকে যি ধৰণে চাৰ্টিফিকেট দি আছে সেই কৌশলটো আমি এতিয়ালৈকে আয়ত্ত কৰা নাই। সেই কৌশলটো আয়ত্ত কৰিবলৈ মনো নাই, ইমান ভাল নৈতিকতা আমাৰ নাইও। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো যে প্ৰভু, আপোনাৰ কথা এতিয়া অসমত শেষ কথা, আপোনাৰ কথা এতিয়া আইন অসমত। গতিকে আপুনি যিহেতু ৰজা, আমি সকলোবিলাক প্ৰজা, প্ৰভু আমাক নৈতিকতা কি বস্তু এবাৰ শিকাই দিয়ক। প্ৰভু আপুনি নিজে নিজক কেনেকে তদন্ত কৰিব পাৰে আপুনি এবাৰ শিকাই দিয়ক, কাৰণ আপুনি কোৱা কথাটোৱে এতিয়া ভগৱানৰ বেদবাক্য, ভগৱানৰ বাক্য, আৰু আপুনি কোৱা কথাটোৱে এতিয়া ৰজাৰ বাক্য। আমি প্ৰজাবিলাকে চবে মানিবলৈ বাধ্য, কাৰণ আমি এখন হিটলাৰৰ দেশত বসবাস কৰিছো। এতিয়া আচল বিষয়টো কি আছিলে? বিধানসভাত মোক কিয় তেনেকে তেখেতে আক্ৰমণ কৰিছিল? বিধানসভাত তেখেতে মোক এই কাৰণেই আক্ৰমণ কৰিছিলে যে মই কৈছিলো, ৰাজ্যপালৰ ভাষণৰ যেতিয়া উত্তৰ দিছিলে তেতিয়া তেখেতে মোক কাট মাৰি মাৰি কথাবিলাক কৈ আছিলে। মই তাৰ আগতে ভাষণ দিছিলো, গতিকে মোক ইনচাল্ট কৰি তাচ্ছিল্য কৰি কৈ আছিলে। তেতিয়া মই মাজতে বাক্য এটা কলো যে অসমৰ এডুকেশ্যন চিষ্টেমটো খুব ভাল বুলি তেখেতে বুজাই আছিলে। তেতিয়া মই কলো যে মানে মই যিহেতু ড্ৰপ আউট ৰেট 1 নম্বৰ বুলি কৈছিলো, যে অসমৰ আধাতে স্কুল এৰা ল'ৰা ছোৱালীৰ সংখ্যা 1 নম্বৰ, স্কুললৈ নোযোৱা ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আমি 1 নম্বৰ। এইবিলাক যেতিয়া কৈছিলো মই কওঁতে তেতিয়া তেখেতে কলে, আৰু মই তেতিয়া কলো যে অসমত দেখুৱাই দিছিলো যে কিমানখন প্ৰাইভেট স্কুল এই হিমন্ত বিশ্ব শৰ্মাৰ দিনত বাঢ়ি গ'ল আৰু চৰকাৰী স্কুলবিলাক কেনেকে কমি গ'ল। আৰু মই কৈছিলো যে আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছো যাৰ নিজৰ ঘৰতে প্ৰাইভেট স্কুল আছে। এই বাক্যটো কোৱাৰ কাৰণে তাৰমানে মোৰ ওপৰত একদম তেখেতৰ মাথা গৰম হৈ গৈছিল। মই বেলেগ একো কথা কোৱা নাছিলো। মই কৈছিলো যে মুখ্যমন্ত্ৰীজনৰ দায়িত্ব হল পাব্লিক এডুকেশ্যন বা ৰাজহুৱা শিক্ষাক শক্তিশালী কৰা। মুখ্যমন্ত্ৰীজনৰ ঘৰতে যদি প্ৰাইভেট স্কুল খোলে তেতিয়াহ'লে আৰু সেই শিক্ষা ব্যৱস্থা ক'ত ওপৰলৈ উঠিব অসমত? সেই কথাটো কোৱাৰ কাৰণে তেখেতৰ মাথাটো গৰম হৈ গৈছিল। আৰু সেই কথাটো কোৱাৰ কাৰণে তেখেতে মোক কৈছিলে যে তোমাৰ পত্নীয়ে 2 নম্বৰ কৰি চাকৰি লৈছে। আমি তেতিয়া তেখেতক প্ৰত্যাহ্বান জনালো, চেলেঞ্জ দিলো। তেখেতে চেলেঞ্জ গ্ৰহণ কৰিলে, আৰু কালি চেলেঞ্জক পৰা নেগুৰ পেলাই এতিয়া হিমন্ত বিশ্ব শৰ্মাই পলাব খুজিছে, আৰু আমি পিছফালে এতিয়া তেখেতক নাই আমাক তদন্ত লাগে তদন্ত লাগে তদন্ত লাগে বুলি ধৰি থাকিবলগীয়া হৈছে। তাৰমানে এতিয়া অভিযুক্তইহে উল্টাই এতিয়া তদন্তকাৰী বিষয়াক পিছে পিছে দৌৰি থাকিবলগীয়া হৈছে যে আহক মোক তদন্ত কৰি দিয়ক, মোক জেলত দিয়ক, মোক জেলত দিয়ক, মোক জেলত দিয়ক বুলি কৈ থাকিবলগীয়া হৈছে। আৰু তদন্তকাৰী বিষয়াই কৈছে যে তুমি নিজে তদন্ত কৰিলা, তুমি নিজে তদন্ত কৰিলা, তুমি নিজে তদন্ত কৰিলা, আৰু মোৰ ওচৰলৈ নাহিবা, মোৰ ওচৰলৈ নাহিবা, মোৰ ওচৰলৈ নাহিবা। মই কি কৰো অসমৰ ৰাইজৰ পৰা? সেইকাৰণে আমি আপোনালোকৰ পৰা পৰামৰ্শ ল'বৰ কাৰণে সেইকাৰণে আহিলো। চাওকচোন, ইমান বৰ্মতা দেখুৱালে, চেলেঞ্জ একচেপ্টেড বুলি কৈ এনেকুৱাকে দেখুৱাই দিলে যে একদম অখিল গগৈ গোটেই কেলেংকাৰীৰ ৰজা অসমৰ। এনেকুৱাকে দেখুৱাই দিলে যে অখিল গগৈ আন্দোলন কৰি থাকোতে নিজৰ ঘৈণীয়েকক কলেজৰ প্ৰফেচাৰ দিবলৈ সক্ষম হৈছিলে। ই কিমান 2 নম্বৰ? আৰু মই কলো যে আপুনি প্ৰত্যাহ্বান গ্ৰহণ কৰক, যদি এনেকে 2 নম্বৰী কৰি চাকৰি দিছো, পত্নীয়ে যদি 2 নম্বৰী কৰি ইলিগেল এপইণ্টমেণ্ট পাইছে, তেতিয়াহ'লে পত্নীৰ চাকৰিটো আপুনি খাই দিয়ক, আৰু আমি জেলত যাবলৈ সাজু। তেতিয়া কৈছে এই তদন্ত নকৰো, তদন্ত নকৰো, তোমালোকে নিজে তদন্ত কৰিবা। কতে মোৰো কওক, আপোনালোকে নিজে কওক। ইয়াকে কৈ চাগে হাতমালা বসুমতী পাতালে লুকাম। আমাৰ অৱস্থা এইটো। আৰে
যদি তুমি তদন্ত কৰিবলৈ সাহস নকৰা তেতিয়াহলে এগৰাকী নাৰীক এনেকৈ তুমি কিয় অত্যাচাৰ কৰিলা মানসিকভাৱে এখন কলেজত বি বৰুৱাৰ নিচিনা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ বেছিকে গ্ৰেড পোৱা এখন কলেজক তুমি কিয় বদনামি কৰিছা তাবুৰাম টাইডৰ নিচিনা মানুহ বিশেশ্বৰ হাজৰিকা ডাঙৰীয়াৰ নিচিনা মানুহ ডক্টৰ গুলুকেশ্বৰ গোস্বামীৰ নিচিনা মানুহ আৰু ডক্টৰ লীলাৱতী বৰা শইকীয়া নিচিনাৰ মানুহক তুমি কিয় এনেকুৱা অপমান কৰিছা আৰু তোমাৰ শিক্ষামন্ত্ৰীত্বৰ দিনত এই ঘটনা ঘটিছিল যদি তুমি জানিছিলে তেখেতে কৈছে যে মই তেতিয়া শিক্ষামন্ত্ৰী আছিলো মই তেতিয়া জানিছিলো যদি তুমি জানি শুনি তোমাৰ শিক্ষামন্ত্ৰীত্বৰ দিনত এনেকুৱা কেলেংকাৰী কৰিবলৈ দিছিলা তেতিয়াহ'লে তো শিক্ষামন্ত্ৰী হিচাপে তুমি পদত্যাগ কৰিব লাগে যদি সঁচাকে জানি শুনি হিমন্ত বিশ্ব শৰ্মাই গীতাশ্ৰী তামুলীক বীৰ বৰুৱা কলেজত 2 নম্বৰী এপইণ্টমেণ্ট দিবলৈ অনুমতি দিছিলে তেতিয়াহ'লে শিক্ষামন্ত্ৰী হিচাপে আৰু এতিয়া সেইজন শিক্ষামন্ত্ৰীয়ে মুখ্যমন্ত্ৰী হৈ থকা হিচাপ মুখ্যমন্ত্ৰীজনে এতিয়া পদত্যাগ কৰিব লাগে নে নাই নৈতিকতাৰ প্ৰশ্ন তেখেতেতো আমাক নৈতিকতাৰ কথা কৈছে নৈতিকতাৰ প্ৰশ্নত তেখেতে পদত্যাগ কৰিব লাগে নে নালাগে অসমৰ ৰাইজে সকলোৱে বুজি পোৱা দৰকাৰ যে এই মানুহজনে ইছ্যু ডাইভাৰ্ট কৰাত এখততকে আৰু চাগে ডাঙৰ কাৰিকৰ পৃথিৱীতে জন্ম কোনো হোৱা নাই এনেকুৱা উলটা পুলটা কাম কৰিব পৰা মানুহ চাগে পৃথিৱীয়ে জন্ম দিয়া আটাইতকৈ খাটাৰনাক মানুহজনে চাগে হিমন্ত বিশ্ব শৰ্মা মিছা কথাৰ ভঁৰাল 2 নম্বৰী কথাৰ ভঁৰাল ভাল চিন্তা মূৰত নাই দিনে ৰাতিয়ে খালি ব্ল্যাকমেইল দিনে ৰাতিয়ে খালি মানুহক মানসিক অত্যাচাৰ আৰু দিনে ৰাতিয়ে ভাবুকি দি 2026 তেওঁ ভৱিষ্যতৰ স্বপ্নৰ কাৰণে আন সকলোকে তুচ্ছ তাচ্ছিল্য কৰাটোৱে হ'ল এই মুখ্যমন্ত্ৰীজনৰ আটাইতকৈ ভয়ানক দিশ ইছুটো কি আছিলে ইছুটো আছিলে যে মুখ্যমন্ত্ৰীৰ ঘৰত প্ৰাইভেট স্কুল খোলাটো উচিত নে অনুচিত ইছুটো আছিলে অসমৰ ৰাজহুৱা শিক্ষাখণ্ড সঁচাকে এতিয়া সংকটত গৈছে নে নাই আৰু প্ৰাইভেট শিক্ষাখণ্ড কিয় দিনে দিনে আগবাঢ়ি গৈ আছে আৰু ৰাজহুৱা শিক্ষাখণ্ডৰ কিয় অৱস্থা বেয়া হৈছে এই ইছুটো তেখেতে ডাইভাৰ্ট কৰিব খুজিছে ইছুটো আছিলে যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে তেখেতৰ মুখ্যমন্ত্ৰীত্বৰ সুযোগত হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বৰ সুযোগত গোটেই অসমতে অবৈধ সম্পত্তি গোটাই আছে আৰু যেতিয়াই তেখেতৰ পত্নীৰ কথাটো ওলাই তেতিয়া আনৰ পত্নীবিলাকৰ কথা কৈ মিছা কথা কৈ তেখেতে ইছুটো বেলেগ ফালে নিবৰ কাৰণে সদায় চেষ্টা কৰা দেখি নৈতিকতা তেতিয়া ওলালেহেঁতেন যেতিয়া হিমন্ত বিশ্ব শৰ্মাই ক'লেহেঁতেন যে আপুনি মোৰ পত্নীৰ 2 নম্বৰী কৰা বুলি কৈছে মই মোৰ পত্নীয়ে 2 নম্বৰী কৰি কিবা সম্পত্তি হেৰি কৰিছে নেকি তাৰ ওপৰত আজি তদন্ত ঘোষণা কৰিলো এটোহে নৈতিকতা থকা মানুহৰ কথা অসমৰ সকলো মানুহে জানে যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ পত্নীৰ নামত গোটেই অসমত ইমান অগাধ সম্পত্তি কৰিছে যে হয় সম্পত্তিৰ হিচাপ চাগে আজিৰ দিনটোত হিমন্ত বিশ্ব শৰ্মাৰো মনত নাই আৰু তেওঁৰ পত্নীৰো চাগে মনত নাই যিমান সম্পত্তি কৰিছে মইতো এতিয়ালৈকে সেই ইছ্যুজ বিলাকত সোমোৱাই নাই যিদিনা সোমামতো সেইদিনাতো এতিয়াতো তেওঁ পলাইছে অখিল গগৈ পত্নীৰ হেৰিয়াৰ তদন্ত নকৰো বুলি পলাইছে তুমি নিজে নিজৰ তদন্ত কৰি লোৱা বুলি ভয়তে পলাইহে গৈছে এতিয়া তদন্ত নকৰি যিদিনা মই তেওঁৰ পত্নী আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তিৰ প্ৰশ্নলৈ যাম তেতিয়াতো তেওঁ গাত খান্দি সোমাই থাকিব লাগিব অসমৰ মানুহৰ সন্মুখত মুখ উলিয়াব নোৱাৰিব এতিয়ালৈকে যোৱাই নাই হেতুলে কেলে যোৱা নাই সঁচা সঁচি কথা ক'বলৈ গ'লে কোনোবাই যদি কয় তেতিয়াহ'লে মই সঁচা সঁচি কথাটো কওঁ যে শিৱসাগৰৰ উন্নয়নত বাধা হ'ব বুলিয়ে মই আজিকালি অলপ ঢিলা ঢিলিকে কথা কৈ থাকো এই সমষ্টিটোত মোক জিকাইছে যদি মোক মুখ্যমন্ত্ৰীৰ লগত 24 ঘণ্টাই কাজিয়া কৰি থাকো একো কাম কৰি নিদিব সেইকাৰণে মই এতিয়ালৈকে টানকে মোৰ লগত সব ডকুমেণ্ট আছে ফাইল আছে বনাই থৈ দিছো ৰেডি হৈ আছো খালি কিন্তু একাৰণে কৰা নাই যে শিৱসাগৰৰ কাম কেইটামান যদি কৰাই ল'ব নোৱাৰো মোক জেলৰ পৰা যে জিকাইছে শিৱসাগৰবাসীয়ে মোক অভিশাপ দিব
সেইকাৰণে মই কেতিয়াবা কেতিয়াবা বৰ ঠাণ্ডাকে থাকো, কিন্তু মানুহটো উগ্ৰ, আপোনালোকে জানে, খং উঠে। যদি চেলেঞ্জ লয় তেতিয়াহ'লে মুখ্যমন্ত্ৰীক মই চেলেঞ্জ দিছো যে আমাৰ যিমান সা সম্পত্তি আছে এইবিলাক তেখেতে প্ৰমাণ কৰি দিয়ক, আৰু তেখেতৰ যিমান সা সম্পত্তি আছে এইবিলাকো আমি প্ৰমাণ কৰি দিম। এইটো চেলেঞ্জ মুখ্যমন্ত্ৰীয়ে লওক। চেলেঞ্জ, আকৌ এবাৰ চেলেঞ্জ, আকৌ এবাৰ প্ৰত্যাহ্বান। আমাৰ পৰিয়ালৰ, আমাৰ ল'ৰা, আমাৰ পত্নী আৰু মোৰ এটা পৰিয়াল বুলি যাক বুজায়, আৰু হিমন্ত বিশ্ব শৰ্মাৰ ছোৱালী, ল'ৰা, পত্নী, তেওঁৰ, আৰু তেওঁ বিভিন্নজনৰ নামত চব জানো এইবিলাক কাহিনী। কাৰ নামত ক'ত পইচা বাগান ৰাখি থৈছে, কাৰ নামত ক'ত কোম্পানী ৰাখি থৈছে, কাৰ নামত কি কৰিছে, চব বস্তুবিলাক দেখুৱাই দিম। ডিছপ্ৰপৰ্চনেট প্ৰপাৰ্টি। মুখ্যমন্ত্ৰী যদি সঁচাকে নৈতিকতা থাকিলেহেঁতেন, মই কৈছিলো যে আপুনি অবৈধ উপায়েৰে ধন ঘটিছে, তেওঁ সম্পত্তিৰ ওপৰত তদন্ত দিলেহেঁতেন। তেওঁ দিব নোৱাৰে কাৰণে আমাৰ ওপৰতো তদন্ত কৰিবলৈ সাহস নকৰে। নিজৰ সম্পত্তিৰ ওপৰত তদন্ত দিবলৈ সাহস নাই কাৰণে এতিয়া অখিল গগৈকো কৈছে যে তুমি তোমাৰ তদন্ত নিজে কৰি লোৱা। তাৰমানে মোক কৈছে যে ভাই তুমি মোক নধৰিবা, তোমাক এৰি দিলো। কিন্তু অখিল গগৈটো সেই বস্তু নহয়। যদি তুমি স্বীকাৰ কৰিছা যে আমি কেলেংকাৰী কৰা নাই, তেতিয়াহ'লে তুমি ৰাজহুৱাকে ক্ষমা খোজা। ভাই তুমি আমাক কিয় এনেকুৱা ধৰণৰ অত্যাচাৰ কৰিলা? কিমান পত্নীয়ে কিমান মানসিক অত্যাচাৰ পাইছে এইকেইদিনত। পত্নীৰ পৰা মই কিমান গালি খাইছো, ঘৰত কিমান কাজিয়া হৈছে। এনেকে তুমি ব্লাকমেইল কৰি, মানুহক অত্যাচাৰ কৰি, বিৰোধী পক্ষক তুমি যদি ঠাণ্ডা কৰিম বুলি ভাবিছা, এইটো বেলেগৰ ক্ষেত্ৰত কৰিব পাৰিবা, অখিল গগৈৰ ক্ষেত্ৰত নহব। আমি মাটিত শুই আন্দোলন কৰি অহা মানুহ, কেঁচা ঘৰৰ মাটিত শুই মানুহৰ ঘৰত একেলগতে কাপোৰ নথকাকে ঠাণ্ডা তেনেকে কপি কপি দুখীয়া মানুহৰ ঘৰত একেলগে শুই আন্দোলন কৰি আহি এইডোখৰলৈ আহিছো। মুখ্যমন্ত্ৰীৰ নিচিনাকে বিপদত পৰিলে আমি কোনোদিন কেতিয়াও বেলেগৰ ভৰিত ধৰি মতাদৰ্শ সলনি কৰি দিয়া মানুহ নহয়। মুখ্যমন্ত্ৰীয়েতো মোক এনআইএ লগাইছে, মুখ্যমন্ত্ৰীয়েতো মোক কি দিছে, এইটো NSA লগাইছে, নেশ্যনেল চিকিউৰিটি এক্টৰ অধীনত বিচাৰ নকৰাকে 6 মাহ জেলত ৰাখিছে সৰ্বানন্দ সোণোৱাল আৰু এই মুখ্যমন্ত্ৰীজনে। মোৰ ওপৰত NIA লগাইছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদীবিলাকৰ ওপৰত লগোৱা সংস্থাটো লগাই দিছে NIA। তাৰপিছত হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই তেওঁ কেলেংকাৰী ওলালে, তেতিয়া তেওঁ, আপোনালোকক সকলোৱে জানে, প্ৰথমতে হিতেশ্বৰ শইকীয়াৰ ভৰিত ধৰি তেওঁ কংগ্ৰেছী হল আছুৰ পৰা গৈ। তাৰপিছত কংগ্ৰেছত যেতিয়া তেওঁ বহুত কেলেংকাৰী ওলাই গল, তেতিয়া তেওঁ ফটকে বাগৰ মাৰি আকৌ নৰেন্দ্ৰ মোদীৰ ভৰিত ধৰি দিলে। তেওঁৰ নিচিনা এনেকুৱা আমি বদমাছ মানুহ নহয়, আৰু সেইকাৰণে আমি প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাহস কৰোঁ। আৰু তেওঁ জানি লোৱা দৰকাৰ যে অসমত কিছুমান এনেকুৱা মানুহ আছে যাক তেওঁ দম দি কেতিয়াও বহুৱাব নোৱাৰে, কাৰণ এই মানুহবিলাকৰ কলিজাটো আচল মাটিৰে গঢ়া। তেওঁৰ নিচিনা 2 নম্বৰী কলিজা লৈ আমি জীয়াই থকা নাই। আমি 2 নম্বৰী কলিজা লৈ জীয়াই থকা নাই। আমি কেলেংকাৰী কৰিলেহে তেওঁলৈ ভয় কৰিম। আমি 2 নম্বৰী কৰি ঘটিলেহে, ধন ঘটিলেহে আমি মানে তেওঁলৈ ভয় কৰিম। তেওঁ কৈছে যে আমাৰ চানমাৰী ঘৰটোতে এতিয়া আমি হেৰি দি আছো, প্ৰেছ মিট দি আছো। সকলো সাংবাদিকে গোটেই ঘৰটো এবাৰ চাই লৈ এটা ভিডিঅ' ৰেকৰ্ডিং কৰি অসমৰ মানুহক দেখুৱাই দিয়ক যে এই ঘৰটোতো এগৰাকী কলেজৰ টিচাৰে কিনিব পৰা ঘৰ হয়নে নহয়। ওচৰতে মালিক আছে, মালিকৰ পৰা সুধি লওক, আৰু তদন্ত এটা কৰি লওক। এই কি কয় আপোনাৰ হেৰিয়াৰ পৰা, বেংকৰ পৰা এবাৰ তদন্ত এটা কৰি লওক যে আমি 2 নম্বৰী কৰি পইচা দিছো নে আমি বেংকৰ পৰা পইচা লৈ ডাইৰেক্টলি পইচা দিছো। মই আকৌ কৈছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন ৰাজনীতিক, আৰু তেওঁ যিমান দৰমহা পায় তাতকে মোৰ পত্নী গীতাশ্ৰী তামুলীয়ে বেছি দৰমহা পায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ দৰমহাকেইটাৰে গোটেই অসমত মানুহে হিচাপ কৰিব নোৱাৰাকে অগণন সম্পত্তি হৈছে, আৰু আমি আছো অসমৰ ভিতৰতে এটা ভগা ঘৰত। কোনো বিধায়কে চাগে এনেকুৱা ভগা ঘৰত নাই। চাই লওক, সেইদিনা টিংখিনি বদলাইছো, ভিতৰত গোটেই পানী পৰে।
চাওকগে গোটেই ভিতৰত পানী পৰা গোটেই এইটো কোলা হৈ আছে নহয়, হেলুৱে ধৰি আছে, চাই লওকগে আপোনালোকেও। মুখ্যমন্ত্ৰীতকে বেছি দৰমহা পায় এজন কলেজৰ টিচাৰে। মুখ্যমন্ত্ৰীয়ে পোৱা টকাকেইটাৰে গোটেই অসমত আৰু বিদেশত আৰু গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত মুখ্যমন্ত্ৰীয়ে সম্পত্তি কৰিলে। আৰু আমাৰ পত্নীয়ে, মোৰ পত্নীয়ে আপোনাৰ চানমাৰীত এটা পুৰণা ঘৰ কিনিলে। সেই পুৰণা ঘৰটো কিনাৰ কাৰণে যত দুখ নন্দ ঘোষ, আমি সকলোতে দুখী। আৰু তেওঁ সমগ্ৰ ভাৰতত আৰু সমগ্ৰ পৃথিৱীৰ বিভিন্ন ঠাইত তেওঁ সম্পত্তি গঢ়ি থকাৰ পাছতো তেওঁ একদম চাফা। তেওঁ গাত হাঁহৰ পাখিখনৰ নিচিনা, তেওঁ তাৰমানে বোকাতে থাকে, কিন্তু তেওঁ পাখিখনত বোকা নালাগে। আৰু আমি যদি পানীত নমাও নাই, তেতিয়াহ'লে আমাৰ গোটেই পাখিত বোলে বোকাই বোকা। এনেকুৱা ভয়ংকৰ মুখ্যমন্ত্ৰী এজন জন্ম হৈছে। আচল বস্তুটো, ইছ্যুটো কি আছিলে? আচল ইছ্যুটো আছিলে, মই সাংবাদিকসকলক জনাব খোজো যে APSCৰ যিখন প্ৰতিবেদন আহিছিলে, সেই প্ৰতিবেদনখন কাৰ্যকৰী হ'বনে নাই। যিহেতু হিমন্ত বিশ্ব শৰ্মাই নিজে দিয়া কেণ্ডিডেট তাত আছে, গতিকে APSCৰ 2013 আৰু 2014 চনৰ যিবিলাক অবৈধ উপায়েৰে চাকৰি লোৱা মানুহ আছিলে, সেইবিলাকৰ চাকৰিটো তেওঁক খেদিবলৈ সাহস কৰিব নোৱাৰে। তেওঁ নিউজ লাইফৰ মানুহকো তাত চাকৰি দিছে, আৰু তেওঁ হাংগু পাংগু মানুহবিলাকক তাত চাকৰি দি একদম তাৰা প্ৰসাদ দাসৰ দিনৰ পৰা APSCটোক বেয়া কৰাৰ মূল মানুহজন হিমন্ত বিশ্ব শৰ্মা। তাৰা প্ৰসাদ দাসেও যদি 2 নম্বৰী কৰিব পাৰিছিলে হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত, ৰাকেশ পালেও যদি 2 নম্বৰী কৰিব পাৰিছিলে হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত। কিন্তু মই এটা কথা ঠিক, যদিও এলায়েন্সত আছো, যে এই কেলেংকাৰীত যে তৰুণ গগৈ ডাঙৰীয়াও কেতিয়াও হেৰি নহয়, কি বুলি কয়, ধোৱা তুলসীৰ পাত নহয়, সেই কথাটোও কৈ দিছো দেই, মিছা কথা আমি নকওঁ। তৰুণ গগৈ ডাঙৰীয়াও এই কেলেংকাৰীত আছিলে, আৰু হিমন্ত বিশ্ব শৰ্মাও আছিলে। সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাৰ 2জন ভায়েকে 2 নম্বৰী কৰি চাকৰি পাইছে বুলি গোটেই পৃথিৱীৰ মানুহে বুবু বাবা। গোটেই পৃথিৱীৰ মানুহে জানে বুবু বাবা যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীয়ে য'তেই মাটি দেখে তাতে কিনি পেলায়। সেইটো মাজুলীয়ে হওক বা সেইটো গুৱাহাটীয়ে হওক, মাটি দেখিলে ৰ'ব নোৱাৰে। এইটো চবেই জানে, এইটো মানে সকলোৱে জানে। আটাইতকৈ বেয়া লাগিছে, তেওঁ এটা পুৰণি কেলেংকাৰী তেওঁ নিজে আকৌ গাই দিছে। আপোনালোকৰ নিশ্চয় মনত আছে যে মই এখন সংবাদমেল পাতিছিলো, সংবাদমেল পাতি কৈছিলো, তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মানে কেলেংকাৰী বিলাক ধৰি আছিলো। সেই সময়তে আকৌ আমাৰ ৱাইফে চাকৰি পাইছে দেই। যি সময়ত মই হিমন্ত বিশ্ব শৰ্মাক তেনেকে ধৰি আছিলো, সেই সময়ত নিজৰ যোগ্যতাৰ বলত যেতিয়া বি বৰুৱা কলেজত চাকৰি পাইছে, সেই চাকৰিটো ৰখাই দিছিলে হিমন্ত বিশ্ব শৰ্মাই। পিছত লিগেল কাৰণে নোৱাৰিলে, কাৰণ তাবুৰাম টাইডৰ নিচিনা মানুহ আছে, বিশেশ্বৰ হাজৰিকাৰ নিচিনা মানুহ আছে, ক'ত হিমন্ত বিশ্ব শৰ্মাই পাত্তা পাব। ৰখাই দিছিলে চাকৰি। মোৰ কাৰণে গীতাশ্ৰী তামুলীয়ে কেতিয়াও সুযোগ লোৱা নাই, বৰং মোৰ কাৰণে গীতাশ্ৰী তামুলীয়ে সদায় মানসিক অত্যাচাৰহে ভোগ কৰি আহিছে। মোৰ কাৰণে গীতাশ্ৰী তামুলীৰ সুবিধা হোৱা নাই, সদায় মোৰ কাৰণে, মই জেলত যোৱাৰ কাৰণে গীতাশ্ৰী তামুলীয়ে সদায় মোক সেৱাহে কৰি থাকিবলগীয়া হৈছে। নহলে তাই ইয়াতকে আৰু বহুত বেছি স্কলাৰলি কাম কৰিব পাৰিলেহেঁতেন। এতিয়া সকলোৱে জানে এই কথা কি বুলি, যে হিমন্ত বিশ্ব শৰ্মাৰ 2 ভাতৃয়ে যি চাকৰি পাইছে তাত কেনা আছে বুলি, গণ্ডগোল আছে বুলি। ইমান নৈতিকতাৰ কথা কোৱা মানুহজনে তেওঁলোকৰ দুইটা চাকৰিৰ কাৰণে এটা তদন্ত নিদিয়ে কিয়?